হিমন্ত বিশ্ব শৰ্মা ডুবাইত পলাই যাব নেকি জিকিয়া মানুহটো মই সিএমৰ ওঠ লম নে ডুবাইত যাম কথাখিনি কওঁতে আপোনালোকে ধাৰণা কৰিব পৰা নাই জানি এটা ইমান ফালতু হয় অসমত ৬৫খন আসন লৈ হওক ১০০খন আসন লৈ হওক গভৰ্ণমেণ্টটো বিজেপিৰে হ'ব কাৰোতো অসমৰ মানুহৰ ডাউট নাই মই মুখ্যমন্ত্ৰীৰ শপত লম নে ডুবাইত পলাই যাম জীৱনত মোৰ বেয়া দিন অহা নাই নেকি মই গুৱাহাটীৰ পৰা হিলিছো নেকি মোৰ ৱাইফটো ব্ৰিটিছ নহয় মই ক'ত যাম ডুবাইত গ'লে মোক কোনে ৰাখিব আমেৰিকাত গ'লে ট্ৰাম্পে ৰাখিব নেকি আপোনালোকে জানে ইমান ফালতু বুলি ভাবে নেকি ট্ৰাম্পে ভিসা দিয়াই বন্ধ কৰি দিছে মানুহক তাৰমানে মোৰ এটা ট্ৰাম্পৰ লগতো ফিটিং থাকিব লাগিব যদি মোৰ সঁচাকৈ ট্ৰাম্পৰ লগত ফিটিং আছে আমেৰিকাত গৈ মোক থাকিব দিয়ে অসমীয়া হিচাপেতো এইটো গৌৰৱৰ কথা আপোনালোকে ভাৰতৰ বহুত সমস্যা আমেৰিকাৰ লগত মই আমেৰিকাত বহি সমাধান কৰি থাকিম